প্ৰসংগ আকৌ এবাৰ জুবিন গাৰ্গৰ সন্দেহজনক মৃত্যু আৰু সেই বিষয়ৰ যিটো তদন্ত প্ৰক্ৰিয়া ইয়াক লৈ স্বাভাৱিকতেই বিগত প্ৰায় ৪৮টা ঘণ্টাত সেয়া লাগে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গেই হওক বিৰোধী পক্ষই হওক বিভিন্ন প্ৰশ্ন উত্থাপিত কৰিছে অখিল গগৈয়ে প্ৰশ্ন উত্থাপিত কৰিছে জুবিন ক্ষেত্ৰৰ বৰ্তমানৰ পৰিস্থিতিক লৈ তাৰ মাজতে এই গোটেই বিচাৰ প্ৰক্ৰিয়াটো কি পৰ্যায় পাইছেগৈ জুবিন দাই ন্যায় পাবনে নাপায় সেইখিনিক লৈ কিন্তু বিভিন্নজন সৰব হৈ আছে সামাজিকভাৱে ৰাজনৈতিকভাৱে এই বিষয়ে যে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰা হ'ল মুখ্যমন্ত্ৰীয়ে ক'লে যে ফাষ্ট ট্ৰেক আদালত আমি কৰি দিম তাত কোনো আপত্তি নাই কিন্তু জামিন পালে মোক দোষীৰে নহ'ব জুবিন গাৰ্গৰ গোচৰ সন্দৰ্ভত মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধেও ইয়াৰ মাজতে সৰব হ'ল মুখ্যমন্ত্ৰী তেওঁ ক'লে জীৱনকালত অখিল গগৈয়ে জুবিনক ভাল পোৱাই নাছিল জুবিন গাৰ্গক আনিব নালাগে বুলি মৰাণত প্ৰস্তাৱ লৈছিল জীৱনকালত জুবিন গাৰ্গক ভাল নোপোৱা একাংশ লোক এতিয়া এই ধৰণৰ জুবিন প্ৰেমী হৈ পৰিছে মৰিয়নিতে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ফাষ্ট ট্ৰেক কোৰ্ট মই কৰি দিম আপত্তি নাই কিন্তু জামিন হ'লে মোক দোষ নিদিম দুৰ্বল নে শক্তিশালী সেইটোতো জাজেহে ক'ব এইবিলাক কথা আগতে আলোচনা হয় নেকি যে চাৰ্জশ্বিট দুৰ্বল শক্তিশালী জামিন হৈ যাব ইলেকশ্যনৰ পিছত জামিন হৈ যাব তাৰমানে এই মানুহবিলাকৰ মানসিকতাটো কিমান নিগেটিভ আপোনালোকে চিন্তা কৰক কাৰণ এওঁলোকে জীৱনকালত জুবিনকতো সন্মানেই নকৰিছিল যোনে জীৱনকালত জুবিনক সন্মান নকৰিছিল আমাৰ যোৰহাটৰ সাংবাদিকজনৰ দৰে তেওঁলোকেহে জুবিনৰ ওপৰত এতিয়া বেছি প্ৰশ্ন সোধে জুবিনক ভাল পোৱা মানুহখিনিয়েতো একো নোসোধে জীৱনত অখিল গগৈক জুবিন গাৰ্গৰ লগত দেখিছিল নেকি মৰাণত যেতিয়া অখিল গগৈৰ মিটিং হৈছিল জুবিনকতো আনিব নালাগে বুলি প্ৰস্তাৱ লৈছিল গতিকে সেইবিলাক জুবিনক ভাল পোৱা মানুহবিলাকৰ বিশ্বাস মোৰ ওপৰত আছে আৰু জুবিনক লৈ যিসকলে ৰাজনীতি কৰিব খোজে তেওঁলোকৰ মোৰ ওপৰত বিশ্বাস নাই আৰু তেওঁলোকক মই কি কৰিব পাৰোঁ তেওঁলোককতো মই একো কৰিব নোৱাৰিম ফাষ্ট ট্ৰেক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত